Hello everyone, welcome to CSK. Last class আমি ডিসকাস কৰিছিলো প্লেন অফ সিমেট্ৰিৰ বিষয়ে আৰু আমি গম পাইছিলো যদি এটা মলিকুল বা যিকোনো এটা বস্তুক এখন প্লেনেৰে যদি আমি ডিভাইড কৰি দিওঁ আমি কাট কৰি দিওঁ সেই প্লেনখনৰ প্ৰতিটো পাৰ্ট বা এটা পাৰ্ট আনটো পাৰ্টৰ যদি মিৰৰ ইমেজ হয় এটা পাৰ্ট আনটো পাৰ্টৰ যদি প্ৰতিবিম্ব হয় তেতিয়া আমি সেই প্লেনখনক কৈছিলো যে সেইখন এখন প্লেন অফ সিমেট্ৰি। যদি লাষ্ট ক্লাছত বুজাত অসুবিধা হোৱা নিচিনা লাগিলে বা বস্তুবিলাক অলপ ওপৰদি যোৱা নিচিনা লাগিলে যে মিৰৰ কি বস্তু, মিৰৰ ইমেজ কি বস্তু বা ৰিফ্লেকশ্যন কেনেকৈ কৰিম আমি বস্তু এটাৰ, সেইবিলাকৰ পৰা যদি তোমাৰ বহুত কনফিউজন হ'বলগীয়া হৈছে তুমি মিৰৰ ইমেজ, ৰিফ্লেকশ্যন এইবিলাক বস্তু অলপ দেৰি কাৰণে চাইড কৰি দিয়া। আমি মিৰৰ ইমেজ কি বস্তু, ৰিফ্লেকশ্যন কি বস্তু একো নাজানো, আমি জাস্ট বস্তু এটা সমানে দুভাগ কৰিব জানো। আমি জাস্ট বস্তু এটা সমানে দুভাগ কৰিব জানো। জাস্ট আমি প্লেন এখনে কাটি বস্তুটো সমানে দুভাগ কৰিম বা প্লেন এখন পাস কৰি বস্তু এটা সমানে দুভাগ কৰিম। সেই প্লেনখনক কম আমি প্লেন অফ সিমেট্ৰি। সো প্লেন অফ সিমেট্ৰি চাবলৈ আমি সিম্পলি বস্তু এটা সমানে দুভাগ কৰিম। আমি সমানে বস্তুটো দুভাগ কৰিম। সমানে দুভাগ কেতিয়া হ'ব? যেতিয়া এই প্লেনখন সেন্টাৰৰ মাজেদি পাৰ হ'ব। যদি আমি এনেদৰে পাৰ কৰি দিওঁ সমানে দুভাগ নহ'ব, তাৰ মানে সেইখন প্লেন অফ সিমেট্ৰি নহ'ল। যদি এনেকে কৰি দিওঁ সমানে দুভাগ নহ'ব, POS নহ'ল। যদি সমানে দুভাগ হয় তেতিয়া তাক আমি কম প্লেন অফ সিমেট্ৰি। সো লাষ্ট ক্লাছত আমি চাইছিলো যে এটা স্ফিয়াৰত প্লেন অফ সিমেট্ৰি আছিলে এনেদৰে পাস কৰি চাইছিলো, সেন্টাৰৰ মাজেদি পাৰ হ'ব, অলপ বেকা হৈ গৈছে। সো যেনেকে আমি এক্সিস অফ সিমেট্ৰি এটা স্ফিয়াৰৰ মাজেৰে, এটা বলৰ মাজেৰে আমি বহুত এক্সিস অফ সিমেট্ৰি পাৰ কৰিব পাৰিছিলো, তেনেকে আমি প্লেন অফ সিমেট্ৰিও বহুত পাস কৰিব পাৰিম। আমি প্লেন অফ সিমেট্ৰিও বহুত পাস কৰিব পাৰিম। আমাৰ কোনো হিসাব নাই এটা স্ফিয়াৰৰ মাজেৰে, খালি প্লেনখন সেন্টাৰৰ মাজেৰে যাব লাগিব, সমানে দুভাগ কৰিব লাগিব। আমি সমানে দুভাগ যদি কৰিব নোৱাৰো সেইখন প্লেন অফ সিমেট্ৰি নহয়। যেনিয়ে পাস কৰো এনেদৰে পাস কৰিব পাৰো, মুঠতে সমানে দুভাগ কৰিব লাগিব। সো সমানে দুভাগ কৰিলে আমি তাক কৰিম প্লেন অফ সিমেট্ৰি। এতিয়া ওয়াটাৰ মলিকুলটো আমি সমানে দুভাগ কৰিবলৈ আমি প্লেনখন পাস কৰিব লাগিব এই স্ফিয়াৰটোৰ সেন্টাৰৰ মাজেদি। যদি এই স্ফিয়াৰৰ সেন্টাৰৰ মাজেদি আমি এখন প্লেন পাস কৰি দিওঁ তেতিয়া এই স্ফিয়াৰটো সমানে দুফাল হৈ যাব। সো এইফালে এটা হাইড্ৰোজেন লাগি আছে আৰু এইফালে এটা হাইড্ৰোজেন লাগি আছে, তাৰ মানে মলিকুলটো সমানে ডিভাইড হৈ গ'ল। সো আমি তাক কম এইখন এখন প্লেন অফ সিমেট্ৰি। সো সমানে দুভাগ হোৱাৰ পিছত আমি চাব পাৰো যে এটা পাৰ্টে আনটো পাৰ্টক ৰিফ্লেক্ট কৰিব, সেইবিলাক অটোমেটিক হৈ যাব। আমি জাস্ট সমানে দুভাগ কৰি দিম, তাৰ পিছত এটা পাৰ্টে আনটো পাৰ্টক ৰিফ্লেক্ট কৰিব, এটা পাৰ্ট আনটো পাৰ্টৰ মিৰৰ ইমেজ হৈ যাব, মিৰৰ ইমেজ। এইবিলাক অটোমেটিক হৈ যাব, এইবিলাক অটোমেটিক্যালি হৈ যাব। ওয়াটাৰ মলিকুলত আমি আৰু এখন প্লেন পাইছিলো, এইখন প্লেন আছিলে, এইখন প্লেনে সমানে দুভাগ কৰি গৈছিলে। আৰু আমি প্ৰতিটো বস্তুক সমানে কেনেকৈ দুভাগ কৰিব পাৰো? আমি যদি এনেকে এখন প্লেন পাস কৰি দিওঁ প্ৰতিটো স্ফিয়াৰ সমানে দুভাগ হৈ যাব, দুফাল হৈ যাব, আগফালে এফাল গুচি আহিব আৰু পিছফালে এফাল গুচি যাব প্ৰত্যেকটো স্ফিয়াৰৰ। সো মলিকুলটো তেনেকেও আমি সমানে দুভাগ কৰি দিলো। সো তেনেকেও আমি মলিকুলটো সমানে দুভাগ কৰি দিব পাৰো। সো এই প্লেনখন হৈছে এখন প্লেন অফ সিমেট্ৰি। সো প্লেন অফ সিমেট্ৰিৰ কাহিনী ইমানেই। যদি ৰিফ্লেকশ্যন, মিৰৰ ইমেজ এইবিলাক ওপৰেদি যোৱা নিচিনা লাগিছে বা একদম ধৰিবই পৰা নাই কি হৈছে, জাস্ট আমি বস্তুটো সমানে দুভাগ কৰিম।
সো ইয়াৰ পাছতে আমি আগৰ ক্লাছত BF3 মলিকুলটো চাইছিলো বোৰন ট্ৰাইফ্লুৰাইড এতিয়া তাক আমি কেনেকৈ সমানে দুভাগ কৰিম আকৌ এবাৰ চাই দিওঁ সমানে দুভাগ কৰি আমি প্লেন অফ সিমেট্ৰিখন চাই দিওঁ BF3 BF3 ইয়াৰ আমি এখন প্লেন ওয়াটাৰৰ নিচিনাকৈ পাইছিলো যে আমি এনেদৰে গোটেইটা মলিকুলক কাট কৰি দিলে প্ৰতিটো স্ফিয়াৰৰ এফাল এফাল হৈ যাব সো এইখন প্লেন আছিলে ওয়াটাৰ মলিকুলৰ নিচিনা আৰু এইখন প্লেন প্ৰত্যেকটো প্লেনাৰ মলিকুলত থাকে আৰু আমি এইখনক কওঁ মলিকুলাৰ প্লেন নতুন বস্তু আহি গৈছে মলিকুলাৰ প্লেন সো মলিকুলাৰ প্লেন কি বস্তু যদি এটা প্লেনাৰ মলিকুলৰ প্ৰত্যেকটো এটম দুফাল কৰি যোৱাকে এখন প্লেন পাস কৰি দিওঁ সেই প্লেন অফ সিমেট্ৰিখনক আমি কম মলিকুলাৰ প্লেন অফ সিমেট্ৰি মলিকুলাৰ POS সো মলিকুলাৰ প্লেন অফ সিমেট্ৰি প্ৰত্যেকটো প্লেনাৰ মলিকুলত থাকে প্লেনাৰ মলিকুল মিন্স প্ৰত্যেকটো এটম তাৰ প্লেনত থাকিব লাগিব আগফালে কিছুমান বস্তু ওলাই নাথাকে বা পিছফালে কিছুমান এটম ওলাই নাথাকে এখন প্লেনতে গোটেইকেইটা এটম থাকিব লাগিব সো সেইটো কম আমি প্লেনাৰ মলিকুল আৰু প্ৰত্যেকটো প্লেনাৰ মলিকুলত এইখন প্লেন থাকিবই মলিকুলাৰ প্লেন সো এইখন প্লেনে প্ৰত্যেকটো এটমক দুফাল কৰি থৈ গুচি যাব মানে সমানে দুভাগ কৰি দিলো আমি প্ৰত্যেকটো এটমক মানে মলিকুলটোক আমি সমানে দুভাগ কৰি দিলো তো এইখনক আমি কম প্লেন অফ সিমেট্ৰি এতিয়া আৰু তিনিখন প্লেন অফ সিমেট্ৰি আমি ইয়াত দেখিছিলো বা আগৰ ক্লাছত আমি চাইছিলো যে এখন প্লেন অফ সিমেট্ৰি এনেকে পাস হৈ গৈছিলে মই দেখাইছিলো এনেকে তোমালোকক সো আমি আগৰ ক্লাছত চাইছিলো যে BF3 মলিকুলত আৰু তিনিখন প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট আছিলে এখন এনেকে আছিলে এখন এনেদৰে আছিলে আৰু এখন এনেদৰে আছিলে এতিয়া এনেদৰে যোনখন গৈছিলে সেইখনে মলিকুলটো সমানে দুভাগ কৰিছে নে ফ্লোৰিনটো সমানে দুভাগ কৰিলে বৰণটো সমানে দুভাগ কৰিলে এফালে এটা ফ্লোৰিন এফালে এটা ফ্লোৰিন সো সমানে দুভাগ কৰিছো তাৰ মানে এইখন এখন প্লেন অফ সিমেট্ৰি এইফালৰ পৰা যদি আমি সমানে দুভাগ কৰো এইটো ফ্লোৰিন আৰু এইটো বৰণ কাটি মাজে মাজে কাটি সমানে দুভাগ হ'বনে সো এনেকেও সমানে দুভাগ হয় মলিকুলটো তাৰ মানে এইখনো এখন প্লেন অফ সিমেট্ৰি আৰু তেনেদৰে এই ফ্লোৰিনটোৰ এই ব্লৰণটো আমি মাজে মাজে যদি কাট কৰি দিওঁ তেতিয়াও বস্তুকেইটা সমানে দুভাগ হ'ব সো তাকো কম আমি প্লেন অফ সিমেট্ৰি সো মেইনলি প্লেন অফ সিমেট্ৰিত আমি মলিকুলটো সমানে জাস্ট দুভাগ কৰি দিব লাগে সেই প্লেনখনক আমি প্লেন অফ সিমেট্ৰি বুলি কম ইয়াৰ পাছতে আমি চাম যে মলিকুল এটাত আমি প্লেন অফ সিমেট্ৰি এপ্লাই কৰি আমি বস্তুটো কেনেকৈ একে দেখিম আমাৰ মেইন উদ্দেশ্যটো আছিলেতো বস্তুটো একে দেখাটো সো প্লেন অফ সিমেট্ৰি এপ্লাই কৰি আমি বস্তুটো কেনেকৈ একে দেখিম বা এপ্লাই কৰাৰ পিছত আমি বস্তুটো সিমেট্ৰিকেল কেনেকৈ দেখিম যেনেকৈ আমি এক্সিস অফ সিমেট্ৰিত এপ্লাই কৰি চাইছিলোঁ আমি এক্সিস অফ সিমেট্ৰিত এখন ফেনৰ কথা যেনেদৰে পাতিছিলোঁ এখন ফেনৰ কথা আমি পাতিছিলোঁ যে ওপৰৰ পাংখাখন এইখনৰ লগত মিলি গৈছিলে আমি চকু মুদি আমি ধৰিব নোৱাৰিছিলোঁ যে বস্তুকেইটা এক্সচেঞ্জ হ'ল নে নাই কিন্তু এক্সচেঞ্জ হৈ গৈছিলে সো বস্তুটো আমি সিমেট্ৰিকেল দেখিছিলোঁ সো প্লেন অফ সিমেট্ৰি এপ্লাই কৰি আমি বস্তুটো সিমেট্ৰিকেল কেনেকৈ দেখি পাম সো আমি তালৈ যাওঁ আমি ওয়াটাৰ মলিকুললৈ যাওঁ এটা ওয়াটাৰ মলিকুল সো ওয়াটাৰ মলিকুলত দুখন প্লেন আছিলে আমি প্ৰথমতে অক্সিজেনৰ মাজেৰে যোনখন প্লেন পাস হৈ আহিছিলে এনেদৰে যোনখন প্লেন এনেদৰে আহিছিলে আৰু এইটো হাইড্ৰজেনক ৰিফ্লেক্ট কৰিছিলে বা এইফালৰ পৰা আমি সমানে দুভাগ কৰিছিলো এইখন প্লেন আমি লৈ লওঁ যোনখন প্লেন ইয়াৰ চেণ্টাৰৰ মাজেদি আহিছে সো এই প্লেনখন যদি আমি এবাৰ এপ্লাই কৰি দিওঁ আমি ফাৰ্স্ট টাইম যদি এপ্লাই কৰো ফাৰ্স্ট টাইম আমি এপ্লাই কৰিলে আমি এইফালৰ পাৰ্টটোৰ মিৰৰ ইমেজ এইফালে দেখিম আৰু এইফালৰ পাৰ্টটোৰ মিৰৰ ইমেজ এইফালে দেখিম সো আমি মিৰৰ ইমেজটো লম আমি ৰিফ্লেকশন পাৰ্টটো লম
সো জাস্ট মই চিনি পাবলে এটো A আৰু B দি দিছো, এটো হাইড্ৰোজেন মই X Y দি দিছো জাস্ট মই চিনি পাবলে। সো ফার্স্ট টাইম আমি এখন প্লেন অফ সিমেট্রি এপ্লাই কৰাৰ পিছত আমি পাম সেম কনফিগারেশন, কিন্তু এই বস্তুটো রিফ্লেক্ট কৰি গুচি যাব এইফালে। তাৰ মানে X নম্বৰ হাইড্ৰোজেনটো আমি দেখিম ৰাইট সাইডে, X নম্বৰ হাইড্ৰোজেনটো আমি ৰাইট সাইডে দেখিম আৰু Y নম্বৰ হাইড্ৰোজেনটো এইফালে আহিব। A পাৰ্টটো ৰিফ্লেক্ট কৰিব এইফালে, A পাৰ্টটো যেনেকৈ আমি এটা স্ফিয়াৰত চাইছিলো আগৰবাৰ, A পাৰ্টটো ৰিফ্লেক্ট কৰি এনেকুৱা হ'ব। সো A পাৰ্টটো এইফালে গুচি যাব আৰু B পাৰ্টটো এইফালে গুচি আহিব। সো আমি বস্তুটো সিগমা এপ্লাই কৰাৰ পিছত, আমি প্লেন অফ সিমেট্ৰি এপ্লাই কৰাৰ পিছত বস্তুটো সেম দেখিলো, কিন্তু হাইড্ৰোজেন গিটাৰ পজিশন চেঞ্জ হৈ গৈছে। বেলেগ এটা হাইড্ৰোজেন আহি এইটো হাইড্ৰোজেনৰ জায়গাত অকুপাই কৰিছে, কিন্তু বস্তুটো আমি তাৰ পাছতো সেম দেখিম কাৰণ দুইটা হাইড্ৰোজেন। সো এই বস্তুটোক আমি কম ইকুইভ্যালেন্ট কনফিগারেশন। ইকুইভ্যালেন্ট কনফিগারেশন, ইকুইভ্যালেন্ট কনফিগারেশন। যদি আমি এই কনফিগারেশনটোত আকৌ এবাৰ সিগমা এপ্লাই কৰি দিওঁ, আকৌ এবাৰ আমি সেম প্লেন অফ সিমেট্ৰিখন আকৌ এবাৰ এপ্লাই কৰি দিওঁ, তেতিয়া কি হ'ব আমি চাওঁ। সেম প্লেন অফ সিমেট্ৰি মই এবাৰ ৰেড কালাৰ দেখাই দিছো, সেম প্লেন অফ সিমেট্ৰিখন আমি আকৌ এপ্লাই কৰি দিওঁ। সিগমা সেকেন্ড টাইম আমি এপ্লাই কৰি দিওঁ। সো এই পাৰ্টটো ৰিফ্লেক্ট কৰি এফালে গুচি যাব, আমি ৰিফ্লেকশনৰ পাৰ্টটো লম। মই ডাইৰেক্ট ড্ৰ কৰি দিছো। X পাৰ্টটো ৰিফ্লেক্ট কৰি পুনৰ এফালে গুচি আহিব X, আৰু Y পাৰ্টটো এইখনত ৰিফ্লেক্ট হৈ আমি মিৰৰ ইমেজৰ পিছফালে দেখিম। সো এইটো গুচি যাব এইফালে, আৰু A আৰু B ৰ পজিশন গিটা পুনৰ নিজৰ জায়গাত আহি যাব। সো এই কনফিগারেশনটোত আমি প্ৰথমতে যেনেকুৱা আছিলে একদম তেনেকুৱা পাই গলো, এক্স্যাক্টলি সেম কনফিগারেশন পাই গলো আমি, আৰু সাইড গিটাও একেই আৰু দেখাটো একেই। সো তাক আমি কম আইডেন্টিক্যাল কনফিগারেশন। আইডেন্টিক্যাল কনফিগারেশন যেনেদৰে আমি এক্সিস অফ সিমেট্ৰিত পাইছিলো, যে এক্সিস অফ সিমেট্ৰিৰ আমি এখন ফেনৰ কথা পাতিছিলো আমি প্ৰথমতে। যদি প্ৰথম পাংখাখন বেলেগ এখন পাংখাত মিলি যায় আৰু আমি বস্তুটো সেম দেখো, তাক কৈছিলো আমি ইকুইভ্যালেন্ট কনফিগারেশন। আৰু প্ৰথম পাংখাখন ঘূৰি ঘূৰি আহি এক্স্যাক্টলি প্ৰথম পাংখাখনৰ জায়গাতে যেতিয়া আহি গৈছিলে তাক আমি কৈছিলো আইডেন্টিক্যাল কনফিগারেশন। সো হিমানে কাহিনী ইয়াতো, যেনেদৰে আমি এক্সিস অফ সিমেট্ৰিত আমি ৰোটেট কৰি চাইছিলো, প্লেন অফ সিমেট্ৰিত আমি ৰিফ্লেকশনৰ পাৰ্টটো লম নেক্সট স্টেপত। ওয়াটাৰ মলিকুলত আৰু এখন প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট আছিলে, যিখন আছিলে মলিকুলাৰ প্লেন, যিখন পাৰ হৈছিলে প্ৰত্যেকটো এটমৰ মাজেৰে, প্ৰত্যেকটো এটমক দুফাল কৰি এখন প্লেন পাছ হৈছিলে, আৰু সেইখনক আমি কৈছিলো মলিকুলাৰ প্লেন বা সিগমা ভি প্লেন, এখন ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি। আমি আগৰ ক্লাছত পঢ়ি আহিছিলো। এটা ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি বস্তুটো উৰি গল নেকি আকৌ? ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি সেইখন আছিলে যোনখন প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হয় বা প্ৰিন্সিপাল এক্সিসতে থাকে। ইয়াৰ প্ৰিন্সিপাল এক্সিসডাল এডাল। সো এনেকে প্লেনখনক আমি ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি কম, আৰু এইখনকো ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি কম। সো এই প্লেনখন যদি আমি এপ্লাই কৰো, আমি ওয়ান টাইম এপ্লাই কৰিলো প্লেন অফ সিমেট্ৰি, যেহেতু আমি কাট কৰিছো এনেকে, সো বেক সাইডৰ ভাগক মই জাস্ট চিনি পাবলে এনেকে দেখুৱাম, আৰু ফ্ৰন্ট সাইডটো জাস্ট প্লেন থাকিব। সো এবাৰ এপ্লাই কৰাৰ পিছত আমি দেখিম যে বেক সাইডৰ পাৰ্টটো রিফ্লেকশন হয় আগফালে গুচি আহিছে, এইটা হাইড্ৰোজেন, আৰু আগফালৰ পাৰ্টটো পিছফালে গুচি গল। মই হেতু দেখুৱা নাই,
জাস্ট মই বেক সাইডৰ পাৰ্টটো আগফালে গুচি আহিলে তাৰ মানে আমি গম পালো যে আগফালৰ সাইডটো পিছফালে গুচি গ'ল এই কনফিগাৰেশনটো কম আমি ইকুইভ্যালেন্ট কনফিগাৰেশন ইকুইভ্যালেন্ট যেহেতু আমি বস্তুটো সেম টু সেম দেখিম আমি চকুমুটাৰ পিছত আমি ধৰিব নোৱাৰো বাট সাইড কিটা এক্সচেঞ্জ হৈ গ'ল পাছফালৰ সাইডটো ৰিফ্লেক্ট হৈ আগফালে গুচি আহিলে সো সেই বস্তুটোক আমি কম ইকুইভ্যালেন্ট কনফিগাৰেশন আকৌ যদি এবাৰ আমি প্লেন অফ সিমেট্ৰি এপ্লাই কৰি দিও সিগমা এবাৰ সেকেন্ড টাইম আমি এপ্লাই কৰি দিও সো প্লেনখন আছিল এইখন যোনখন আমি এনেদৰে পাস কৰিলো সো ফ্ৰন্টৰ সাইডটো আকৌ পিছফালে গুচি গ'ল এতিয়া ফ্ৰন্টৰ সাইডটো কি হৈ আছে ফ্ৰন্টৰ সাইডটো আছ সাইডটো হৈ আছে সো বেক সাইডৰ পাৰ্টটো আগফালে আহি যাব আৰু ফ্ৰন্টৰ সাইডটো বেক সাইডে গুচি যাব এটা বেক সাইডৰ পাৰ্টটো কি আছিল প্লেন সাইডটো সো প্লেন সাইডটো আগফালে আহি গ'ল আৰু আছ থকা সাইডটো পিছফালে গুচি গ'ল কিন্তু আছ মই জাস্ট চিনি পাবৰ কাৰণে দিছিলো একচুয়ালি গুটেটো বস্তু একে স্টাইলৰ সো এইটো বস্তুত আমি আগফালৰ সাইডটো আহি গ'ল পুনৰ নিজৰ জায়গাত আগফালে প্লেন সাইডটোৱে আছিল সো এই সাইডটো কম আমি আইডেন্টিক্যাল কনফিগাৰেশন আইডেন্টিক্যাল সো রিফ্লেকশন কৰাৰ আগত প্ৰথম পাৰ্টটো এনেকৈ আছিল আৰু আমি লাষ্টত এনেকৈ পালো তাক কম আমি আইডেন্টিক্যাল কনফিগাৰেশন আৰু এবাৰ রিফ্লেকশন কৰাৰ পিছত বেক সাইডটো আগফালে গুচি আহিছিল ৰিফ্লেক্ট হৈ আৰু ফ্ৰন্টৰ সাইডটো পিছফালে গুচি গৈছিল মানে আমি মিৰৰ ইমেজ গিটা লম রিফ্লেকশনত সো ইয়াক কৈছিলো আমি ইকুইভ্যালেন্ট কনফিগাৰেশন এটা তোমালোকে BF3 মলিকুলাৰ ইকুইভ্যালেন্ট আৰু আইডেন্টিক্যাল কনফিগাৰেশন গিটা নিজে উলিয়াই চাবা প্ৰথমতে প্লেন অফ সিমেট্ৰি পাস কৰি চাবা দুভাগ কৰি ইকুইভ্যালেন্ট আৰু আইডেন্টিক্যাল কনফিগাৰেশন প্ৰতিখন প্লেনৰ যেহেতু BF3 ত চাৰিখন প্লেন আছে এখন মলিকুলাৰ প্লেন আৰু তিনিখন ভাৰ্টিকেল প্লেন মলিকুলাৰ প্লেনখন আছিল হৰাইজন্টাল প্লেন অফ সিমেট্ৰি আৰু ফ্লোৰিন আৰু বৰ্ণৰ মাজেদি তিনিখন প্লেন পাস হৈ গৈছিল সেই প্লেনখনক কৈছিল আমি ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি সো প্ৰতিখন প্লেনত বেলেগ বেলেগকে তোমালোকে উলিয়াই চাবা যে ইকুইভ্যালেন্ট আৰু আইডেন্টিক্যাল কনফিগাৰেশন আমি কেনেদৰে পাম এই বস্তুটো তোমালোকে নিজে ট্ৰাই কৰি চাবা তেতিয়া তোমালোকৰ আইডিয়াটো ক্লিয়াৰ হৈ যাব আৰু ইয়াৰ আনসাৰটো মই ইয়াৰ পিছৰ ভিডিঅ'টোত বা তাৰ পাছৰ ভিডিঅ'টোত মই লেকচাৰটোৰ লগত এড কৰি দিম